প্ৰায় 1000 কোটিৰো অধিক টকাৰ ৰাইজক প্ৰবঞ্চনা কৰাৰ অভিযুক্ত বিশাল ফুকন এতিয়া আৰক্ষীৰ জালত, লগতে পলাতক হৈ আছে তেওঁৰ সহযোগী চুমি বৰা আৰু তাৰ্কিক বৰা। তেওঁলোকৰ বিৰুদ্ধে অভিযোগ আছে যে তেওঁলোকো বিশালৰ লগত এইটো যি মানুহক যি ফ্ৰজাৰী কৰা এইটো যি মাষ্টাৰ মাইণ্ড আছিলে চুমি বৰা আৰু বিশাল ফুকন। এতিয়া বিশাল ফুকনৰ সম্পত্তিক লৈখিনি বহু কথা ওলাইছে, সংবাদ মাধ্যমত ওলাইছে বা ইকানে সিকানে ওলাইছে, ইতিমধ্যে সংবাদ মাধ্যমতো বিয়পি পৰিছে। তাৰ মাজৰে কেইবাটাও খবৰ ওলাইছে তেওঁ সম্পত্তিক লৈ। আৰু এটা খবৰ ওলাইছে যে বিশাল ফুকনৰ 22 বছৰীয়া বিশাল ফুকনৰ ডিব্ৰুগড়ৰ বৈৰাগী মঠত এটা 2000 স্কুৱাৰ ফিটৰ যিটো অফিচ আছে, সেই অফিচটোৰ ইণ্টেৰিয়ৰত 85 লাখ টকা খৰচ কৰিছিলে বিশাল ফুকনে। আৰু সেই ইণ্টেৰিয়ৰটো কৰিশ্মা কাকতি, গুৱাহাটীৰ আগশাৰীৰ ইণ্টেৰিয়ৰ ডিজাইনাৰ কৰিশ্মা কাকতিয়ে ডিজাইন কৰা, ডেক'ৰেট কৰা বুলি এটা খবৰ ওলাই আছে। কৰিশ্মা কাকতি মোৰ সৈতে আছে, মই তেওঁৰ সৈতে কিছু কথা পাতিম। মই এই বাতৰিটো, এইটো যি বাতৰি কিমান, ইয়াৰ কিমান সত্যতা কিমান আছে, সকলো মই কৰিশ্মাৰ পৰা মই জানিব বিচাৰিম। আপুনিও সংবাদ মাধ্যমত দেখি আছে বা ইকানে সিকানে ছ'চিয়েল মিডিয়াটো বিয়পি পৰিছে এতিয়া কথাটো যে বিশাল ফুকনৰ যিটো অফিচ ডিব্ৰুগড়ত বৈৰাগী মঠত প্ৰায় 2000 স্কুৱাৰ ফিটৰ হয় বুলি ওলাইছে। কিমান হয় আমি নাজানো বাৰু, সেয়া আপোনাৰ মুখতে আমি গম পাম। আৰু লগতে প্ৰায় 85 লাখ টকা তেখেতে ইণ্টেৰিয়ৰ বাবে আপোনাৰ পে'মেণ্ট কৰা বুলি ওলাইছিলে। মানে কথাটো কিমান সঁচা? কথাটো বহুতেই মিছা। মই নিজে শ্বক মানে দেখোঁতে, মই সেইকাৰণে ভাল পাইছোঁ আপোনালোক আহিছে কথাখিনি জাষ্টিফাই কৰিবলৈ। ৰিয়েল ট্ৰুথটো এইটো হয় যে বিশালে মোক হায়াৰ কৰিছে। অফক'ৰ্ছ মই ছাৰ্ভিচ ইণ্ডাষ্ট্ৰীত আছোঁ এজ এন ইণ্টেৰিয়ৰ ডিজাইনাৰ। মোক লৈছিলে তেখেতে নিজৰ অফিচটোৰ কাৰণে। অফিচটো আছে ডিব্ৰুগড়ত। ইটছ এন অফিচ, কিহৰ অফিচ মই নাজানো, বাট হি ট'ল্ড মি ইটছ এন অফিচ। আৰু আমি সেইটো হিচাপে আপোনাৰ 3D CD বনাই দিলোঁ, তেখেতে ভাল পালে। তেখেত আহিছিলে মোৰ তাতে লাষ্ট ইয়েৰ এপ্ৰিলৰ মাহত আহি পেলাই ডিৰেক্টলি আহিছে। মই কৈছোঁ এনেকৈ মই লিংক পাইছোঁ, ভাল লাগিছে কামখিনি আপোনাৰ। আৰু আহোঁতে তেখেতে কনফাৰ্ম কৰি থৈ গৈছে কামটো দেই। মোৰো ভাল লাগিলে, এনেকুৱা প্ৰফেচনেল ক্লাইণ্ট হয়। গ'ল, মই 3D CD দিলোঁ, কাম আগবাঢ়িলে। তেখেতে মোৰ ফিজটো দিলে। ফিজ আছিলে মোৰ হাৰ্ডলি 4,20,000 কিবা। মইতো কৈছোঁ সেইকাৰণে বহুত ডিফাৰেঞ্চ আহিছে, যোনটো মই ভেৰি শ্বকড হয় শুনি। যিটো কথা ওলাই আছে 85 লাখ টকা, সেইটো নহয় কিমান বুলি আৰু আপুনি নিজৰ মুখেৰে আপুনি কৈ দিয়ক। মোৰ চৰি, ফিজটো আপোনাৰ নিজ মুখেৰে কৈ দিয়ক। ফিজটো মোৰ হাৰ্ডলি, আমি পাৰ স্কুৱাৰ ফিটতে লওঁ। আৰু মোৰ এইটো টাৰ্ণকি প্ৰজেক্ট নহয়, মোৰ অকল ডিজাইনৰ কাম। তো ডিজাইনিঙত পাৰ স্কুৱাৰ ফিট হিচাপে মোৰ ওলাইছে 4.2 lakhsৰ এপ্ৰক্স এটা। তো তাৰ পৰা তেখেতে 2,10,000 এডভান্স, আমি 50% লওঁ, তেখেতে দিলে। তেতিয়া গ'ল, তাৰপিছত আমি কাম চাম আগবঢ়ালোঁ। এতিয়া কথাটো কিয় ওলাইছে সেইটো মই নাজানো, সেইটো মইহে একচুৱেলি কুৱেশ্যন কৰিব লাগে মিডিয়াক যে প্লিজ গিভ মি দ্য প্ৰুফ। মই নিজে শ্বক যে কেনেকৈ ওলাব পাৰে। দিছ ইজ এ ট'টেল ডিফেমেশ্যন। মানে আই ফিল দিছ ইজ ট'টেলি ৰং। এজ এ প্ৰফেচনেল, মই হাৰ্ড ৱৰ্কিং ৱুমেন হয়। মই নিজে আজি 7 years কেৰিয়াৰ নিজৰ নাম এটা বনাইছোঁ, নিজে কষ্ট কৰি পেলাই। তো সেই বস্তুটোত পটককৈ এনেকৈ এটা ব্লেম দিয়া ইজ ভেৰি বেড। হ'ব পাৰে মই ডিজাইন কৰিছোঁ, আৰু ৰিলেটেবলি মই এইটোত বস্তুত মানে এজ এ ডিজাইনাৰ ইটছ এ মাই ছাৰ্ভিচ। তাকে ক্লাইণ্ট যোনে নহওক কিয় মোৰ সেইটো প্ৰব্লেম নহয়। তেখেতে আহিছে, মোক হায়াৰ কৰিছে, মই কামটো কৰিবলৈ কাম কৰিছোঁ। তাৰ পিছত আকৌ এইবোৰ মেচআপত এনেকৈ মানে এটা কিবা আপুনি যোনটো ক'লে 80 lakhs কিবা কিবি লৈছে, কিবা কেছ লৈছে, মই গমেই নাপাওঁ। মানে ৰাতিপুৱা আজি শুই উঠি পেলাই মই যে দেখিছোঁ, আমি লাইক কিয় এইবোৰ কি মানে। আৰু মই যেতিয়া হঠাৎ আছোঁ, আই এম ৰাইট উইথ মাই প্ৰুফ, বিকজ তেখেতে চব আপোনাৰ বেংক ট্ৰেঞ্জেকশ্যন কৰিছিলে ফাৰ্ষ্ট কথা। সেইকাৰণে মোৰ গোটেই বেংক ট্ৰেঞ্জেকশ্যন আছে। মই চিএক ফোন কৰি ডাইৰেক্টলি কৈছোঁ মোক কি এইবোৰ, কৈছে বিন্দাছ থাকক। বিকজ ৱেন গোটেইখিনি পে'মেণ্ট কৰিলে আপোনাক? নহয়, ফিজৰ পৰা আপোনাৰ ফাৰ্ষ্ট পে'মেণ্ট হ'ল। ছেকেণ্ড পে'মেণ্ট যোনটো আহে আমাৰ 40%, সেইটোত 1,68,000 কিবা এটা আছে। সেইটো পে'মেণ্ট ইটছ বিন 3 months কাম বন্ধ আছে। তো তেতিয়া লাষ্ট মই May 29 মানত ডিব্ৰুগড় গৈছিলোঁ। তেতিয়াই মই তেখেতক পে'মেণ্টটো খুজিছোঁ। তেখেতে তেতিয়া মই দিম ৰবা কৰিশ্মা এইটোতো মানে হেৰি কৰি থাকিলে, পে'মেণ্টটো নিদিলে, এতিয়ালৈকে দিয়া নাই। ডেট মিনছ চাব গ'লে গোটেই কামখিনি 70% হ'ল, বাট আই হেভ গট অনলি 2,10,000। চ' এতিয়ালৈকে মোৰ সেইটো পে'মেণ্ট বাকী আছে। এতিয়াও মোৰ মেছেজ প্ৰুফ আছে। মই সেইদিনাখনো কৈছোঁ প্লিজ লেট মি ন' ৱেন আৰ ইউ পেয়িং। আৰু সেইটো কাৰণে মই এটা ষ্ট্ৰং এগ্ৰিমেণ্টো বনোৱা হ'লোঁ আফটাৰ দিছ এক্সপিৰিয়েঞ্চেছ যে নাচা মানুহে পটককৈ পে'মেণ্ট নিদিয়ে। চ' মই ভাবিছোঁ মই পে'মেণ্টো পোৱা নাই, আৰু তাৰপৰা নিউজো এনেকৈ বাজিছে, ৱাই ইজ ইটছ ভেৰি ৰং। আৰু ছেকেণ্ড কথা হ'ল, এতিয়া আপোনাৰ যিহেতু মোৰো কেনেকুৱা আছিলে, মই গুৱাহাটীত থাকোঁ, ডিজাইনটো তাত যেতিয়া হয়, এতিয়া আমাৰ ষ্টাৰ্টিং ফ্ৰম দ্য ফ্ল'ৰিং, ইলেক্ট্ৰিকেল, ফল চিলিং, ৱাল পুট্টি, কাৰ্পেণ্ট্ৰি, গোটেইখিনি 70% কাম হ'ল। যেতিয়া আপোনাৰ কাম মানে আগবাঢ়ে, ফৰ এক্সাম্পল আজি ইলেক্ট্ৰিকেলত ইমান লাগিলে, বিশাল বিজি থাকে। তো বিশালে মোক কয় কি ঠিক আছে কৰিশ্মা কিমান আহিছে, মই কৈছোঁ এইখিনি আমাৰ এটা কোটেশ্যন বনোৱা যায়। কোটেশ্যনখনত মই আপোনাৰ ভেণ্ডাৰ্ছক দি দিওঁ, ভেণ্ডাৰে মোক দিলে কোটেশ্যনখন বোলে 1 লাখ টকাৰ আহিলে, মই বিল দি দিওঁ, সি পে' কৰি দিয়ে মোক, মোৰ পৰা পে'মেণ্ট গুচি যায়। চ' ডেট ইজ দ্য প্ৰচেছ। মোৰ পইচাটো ক'ত? মোৰ পইচাটো অকল 4 লাখ টকা। চ' সেই 4 লাখ টকাৰ পৰা অকল হাৰ্ডলি 2 লাখ টকা দিছে। ৱেৰ ইজ মাই ৰেষ্ট অফ দ্য মানি? আই নিড মাই মানি। আই মিন অ'পেনলি আই এম টেলিং ইউ। উল্টা আপুনি এতিয়া টোটেল এমাউণ্ট আপুনি ক্লিয়াৰ কৰি দিয়ক যে বিশাল ফুকনৰ পৰা আপুনি কিমান টকা পায়? মই এতিয়া 4 লাখৰ, এতিয়া মোৰ ক্লিয়াৰ হ'ব 2 লাখ টকা আৰু পাব লগা আছে ন।
মোৰ ফিজৰ 4 লাখ টকাৰ পৰা 2 লাখ টকাটো মোক প্লিজ ক্লিয়াৰ কৰিবলৈ দিলে মই ভাল পাওঁ আৰু মানে ছেকেণ্ড পে'মেণ্ট এতিয়ালৈকে মোক দিয়াই নাই। আচৰিত এটা কথা দেই, সংবাদ মাধ্যম আৰু ছ'চিয়েল মিডিয়াত বিয়পি পৰিছিলে যিটো খবৰ যে 85 লাখ টকা ইণ্টেৰিয়াৰ কাম কৰিছিলে কৰিশ্মা কাকতিয়ে, কিন্তু কৰিশ্মা কাকতিয়ে নিজে ক্লিয়াৰ কৰিছে যে ট'টেল কামটো আছিলে 4,20,000 টকা, তাৰ প্ৰায় 2 লাখমান টকা আপুনি পে'মেণ্ট পালে, অকল 2,10,000 পাইছোঁ আৰু বাকীখিনি একো পোৱা নাই। আৰু 2 লাখ টকা আৰু পাব, আৰু পাম, আৰু তাৰে ছেকেণ্ড ইনষ্টলমেণ্টৰ 1,68,000টো মই এতিয়াও মেছেজ প্ৰুফ 2 লাখ টকা এতিয়া বিচাৰি আছে কৰিশ্মা কাকতি। প্লিজ দি দিয়ক। চুমি বৰাও আহিছিলে নেকি? ফাৰ্ষ্ট দিনাখন চুমি বৰা অহা নাই, তাৰপিছতে কথাটো আপোনাক মই কৈ আছোঁ। এতিয়া ছেকেণ্ড হ'ল বিশাল যেতিয়া আহি পেলাই কাম চাম কৰালে, বিশালে মোক এদিন ফোনটো লগাই দিলে যেনেকৈ চুমি মোৰ বা হয় এনেকৈ, মইতো দেখিছোঁ বাৰু চুমি বৰা জানো এনেকৈ ডান্সাৰ, তো ক'লে কি এনেকৈ তেখেতে এটা ডান্স স্কুল খুলিব ডিব্ৰুগড়তে, চ' প্লিজ তুমি তোমাৰ ডিজাইনটো ভাল লাগিছে যে তুমি হেৰিটো কৰি দিয়া না ডিজাইনটো। মই বোলো ঠিক আছে, মই তোমাক 2D বা 3D যিখিনি লাগে দি দিম, বাট মই একো নবনাওঁ, বিকজ তাইৰ বাজেটটো কম আছিলে দেই। তো মই বোলো ঠিক আছে হ'ব, ছেইম প্ৰচেছত কৰি দিওঁ। তেখেতে মোৰ পৰা জাষ্ট 3D আৰু ডিজাইনহে লৈছে, বাকী তেখেতে কি বনাইছে কি মানে মই একো গম নাপাওঁ সেইটো কথা। মানে আপুনি বিশাল ফুকনৰ যোনটো বৈৰাগী মঠৰ যোনটো অফিচ প্ৰায় 1800 বৰ্গ ফুট বুলি ক'লে আপুনি, সেইটোৰ ডিজাইন কৰিলে, লগে চুমি বৰাৰ যিটো ডেন্স ষ্টুডিঅ' সেইটোৰ কামো কৰিলে। এক্সেক্টলি, সেইটোৰ মই অকল 3Dটো দিলোঁ, বাকী তেখেতে ক'ৰ পৰা টাইলছ লৈছে কোন কি আই ডু নট ন' এনিথিং। সেইটোৰ ফিজ কিমান আছিল? সেইটোৰ এক্সেক্টলি আপোনাৰ 3 লাখ ছামথিং আছিলে, তেখেতে তাৰ পৰা আই থিংক মোক 1.8 বা 2 লাখ কিবা এটা দিছিলে। এতিয়া সেইটো কিমান পাব লগা আছে আপুনি? সেইটোৰো বেলেঞ্চ আছে, মই এবাৰ চাই দিম ৰ'ব ভালকৈ। মানে আপুনি বিশাল ফুকনৰ পৰা আপুনি টকা পাব লগা আছে, চুমি বৰাৰ পৰা আপুনি টকা পাব লগা আছে। কথাটো কি হ'ল, এতিয়া চুমি বৰাৰ মইতো 3D দি দিলোঁ, তেখেতে কিমান মাহ হ'ব, অলমষ্ট লাষ্ট ইয়েৰ আহিছিলে ন, তো মে' জুনৰ কথাই হ'ব, এতিয়ালৈকে 1 বছৰ প্লাছ হ'ল। তেখেতে বনাবনে নবনাই কেতিয়া বনাব ভগৱানে জানে, আই ডু নট ন' এবাউট দেট। কিন্তু মোৰ ফিজটো এনে কি আছে, টু বি ভেৰি অনেষ্ট, লাষ্ট টাইম এই 3 মাহৰ আগত আই থিংক মোৰ অফিচলৈ সেইদিনাখন চুমি, বিশাল আৰু আদিত্যম নেকি নামটো, তেখেত আহিছিলে, 3জন আহিছিলে। আদিত্যম ৱাজ ছিটিং হিয়ৰ এণ্ড ধুনীয়াকৈ কৈ আছিলে কি নাই সিহঁতি মানে সুধি আছে আদিত্যম চোৱাচোন ডিজাইনছখিনি কেনেকুৱা লাগিছে, হি ৱাজ গিভিং হিজ পাৰ্ট, কি এইটো মিনিমেলিষ্টিক ভাল লাগিছে এনেকুৱা, সেই ডিজাইনৰ কথাই পাতিলোঁ। সেইদিনাখন দিবে ভেৰি ছিৰিয়াছ কিন্তু, যে নহয় কৰিশ্মা আমাৰ এতিয়া একদম টাইমলাইন নাই, ফটাফট কৰিব লাগে, আৰু মইতো ভালেই পাম, মোৰ পইচা এনেও কি আছে, প্লিজ সোনকালে কৰা। সেইদিনাখন লাষ্ট ডিছকাশ্যন হ'ল, তাৰপিছতে আই ডু নট ন' কি হ'ল, মইতো ছিৰিয়াছলি ল'লোঁ কি ফটাফট কাম কৰিব লাগে, বাট দে ৱেন ডাউন, মানে সেই পেজটোত নহ'ল য'ত ফটাফট হ'ব লাগিছিলে, গায়ব হৈ গ'ল, ৰিপ্লাইও নিদিয়ে, কামো নহয়। ইভেন মোৰ মিস্ত্ৰী, তাৰো অলমষ্ট এপ্ৰক্স 6 নে 7 লাখ টকা সোমাই আছে। এতিয়া মিস্ত্ৰীয়ে মোৰ আগত সেই কান্দি আছে, মেম পইচা মিস্ত্ৰী তাত গৈ কাম কৰিছিলে। হয়, তো যিখিনি মিস্ত্ৰী কাম আছিলে আগলৈকে কি হৈছিলে, পে'মেণ্ট যিমানখিনি মই খুজিছিলোঁ যে বিশাল এইখিনি পে'মেণ্ট দিব লগা আছে, সি একাউণ্টত দি দিয়ে, মই তাক দি দিওঁ, মোৰ গোটেই একাউণ্টছ ক্লিয়াৰ আছে, আৰু মই কেতিয়াও কেছত কাম নকৰোঁ। সেইটো বস্তু ভুলকৈ কোৱা গৈছে দেই, নিউজত মই আকৌ ৰিমাইণ্ড কৰি দিছোঁ। বাকী যে সংবাদ মাধ্যম বা ছ'চিয়েল মিডিয়া সকলোতে যে ওলাই আছে সিহঁতে কেছতো কিবা পে'মেণ্ট কৰিছিলে, সেইবোৰ মানে মিছা কথা, অফক'ৰ্ছ মিছা কথা, আমি কেছত কেতিয়াও দিলে নকৰোঁ, বিকজ ক্লেৰিফাই কৰি দিছে আপুনি। মই অ'পেন মিডিয়াত ক্লেৰিফাই কৰিছোঁ, আমি কেতিয়াও কেছ লোৱা নাই। সি এটা কথা সেইটো মই ভাল পাইছোঁ, সি কিন্তু গোটেই ট্ৰানজেকশ্যন অনলাইন কৰিছে বিশালে, চ' মোৰ গোটেই প্ৰুফ আছে সেইখিনি। তো যিহেতু ট্ৰানজেকশ্যন কৰিলে মেলি সেইখিনি ক্লিয়াৰ। এতিয়া জামিৰ বুলি কাৰ্পেণ্টাৰ হয়, তেখেতে যেতিয়া কাম কৰি আছে আপোনাৰ কাৰ্পেণ্ট্ৰিৰ আমাৰ গোটেই ষ্ট্ৰাকচাৰ কমপ্লিট, মই আপোনাক ভিডিঅ'টো দেখাম। অকল এতিয়া ধৰক এই ওপৰৰ মানে ডেক'ৰেশ্যন, লেমিনেট হ'ল, ভিনিয়ৰ সেইবোৰ লগাব লগা আছে, তো তাৰ কাম কৰি সি বেচেৰা ৰখি থাকিলে, তাৰ এতিয়া 7 লাখ টকা ফচি আছে। এতিয়া সি মোক কৈ আছে, মই তই মিডিয়াত গৈ ক, যেতিয়া আমাক ইমান ভুলকৈ ব্লেম কৰিছে, ৱাই ডোণ্ট ইউ আস্ক ইন ফ্ৰণ্ট অফ দ্য মিডিয়া এণ্ড আস্ক দ্য মানি। তাৰো হাৰ্ডানে মানি হয় ন, মিস্ত্ৰী হ'ল বুলিতো সেইটো নহয়। তাৰ তেনেকৈ পইচা ফচি আছে, মোৰ ফিজৰ পইচা ফচি আছে, তো ক'ত আপোনালোকে ইমান পইচা দিছে, মোক কিন্তু দিলে ভালেই পাম, মই ৰিকভাৰো হ'ম মানে। তো তেনেকৈ সেই কথাখিনি আগবাঢ়িল, আৰু চুমিৰো সেই ডান্স স্কুলৰ জাষ্ট মই 3Dটো দিলোঁ, সেইখিনি সমাপ্ত। তাৰপিছতে তেখেতৰ কোনে চাইছে, কাৰ মিস্ত্ৰী কি নহয় মই একদম নাজানো। মই এদিন বিশালৰ ছাইটত যাওঁতে মই চুমিৰৰ তাতে গৈ পেলাই চালোঁ আৰু কি কামখিনি হৈছে নে, তেতিয়া মানে নাই, কোনোবা মানুহে কিবা লগাই আছে, কিবা কৰি আছে, সেনেকুৱা। আপোনাৰ লগত ট'টেলি প্ৰফেচনেল কানেকশ্যন, মানে পাৰ্চনেল কিবা কানেকশ্যন কিবা আছিলে? নাপাওঁ, সেনেকৈ চিনিও নাপাওঁ। তাই আহোঁতে জাষ্ট নিজৰ কামৰ কথা লৈ মোক কৈছে আৰু কি মোৰতো বহুত ডাঙৰ সপোন হয় কৰিশ্মা, মই তোমাক লৈছোঁ বিকজ মানে তোমাৰ ডিজাইনছ ভাল লাগে, তো সেইটো কাৰণে তুমি মোক ধুনীয়াকৈ বনাই দিবা। আৰু ময়ো সেই ইম'চনেল পাৰ্টত কিয় গ্ৰ'ন আপ এজ আই এম এন এণ্টাৰপ্ৰেনাৰ, মোৰ চাগে বয়সৰে হ'ব, তাই মে বি অকণমান ডাঙৰ হ'ব। তো মই বোলো ঠিক আছে, এজ এ উইমেন আই অলৱেজ হেভ এ ফেমিনিষ্ট ছাইড অফ মি, মই ঠিক আছে ধুনীয়াকৈ। তো মই সেই ডিজাইন ৰিলেটেড তাইৰ লগত ইণ্টাৰলিংক থকা। ধন্যবাদ থাকিল কৰিশ্মা কাকতি, আপুনি ক্লেৰিফাই কৰি দিলে সুন্দৰকৈ যে যিটো কথা ওলাই আছে আচলতে সংবাদ মাধ্যমে হওক বা সামাজিক মাধ্যমতে হওক, যে বিশাল ফুকনৰ যিটো ডিব্ৰুগড়ত যিটো তেখেতৰ যিটো কাৰ্যালয় আছে প্ৰায় 1800 বৰ্গ ফুটত, সেই কাৰ্যালয়টোত 85 লাখ টকা খৰচ কৰা হৈছিলে ইণ্টেৰিয়ৰ নামত, কৰিশ্মা কাকতিয়ে খৰচ কৰা বুলি এটা বাতৰি যিটো ওলাই আছে, সকলোতে ওলাইছে, সৰ্বত্ৰে ওলাই আছে। সেই বাতৰিটো খণ্ডন কৰিছে কৰিশ্মা কাকতিয়ে। 4,20,000 টকাহে মানে এই ডিলটো হৈছিলে ইণ্টেৰিয়ৰ, তাৰো কিন্তু 2 লাখমান টকা পে'মেণ্ট পাইছে কৰিশ্মা কাকতি, এতিয়াও 2 লাখ টকা পাব লগা আছে।
কৰিশ্মাই নিজ মুখেৰে কৈছে লগতে চুমি বৰাৰ যিটো ডেন্স ষ্টুডিঅ' তাতো প্ৰায় 3 লাখ টকা কৈছে ন আপুনি 3 লাখ কিবা এটা হ'ব তাতো কিমান টকা পাব লগা আছে আপুনি মানে 1 লাখতকৈ বেছি এতিয়া মুঠতে মানে আৰু কেছত ডিল হোৱা নাই তেখেতে নিজে কৈছে যে উল্টা কেইবা লাখ টকা ওলোটা বিশাল ফুকনৰ পৰা পাব লগাহে আছে কৰিশ্মা কাকতিয়ে সেই টকাখিনি কৰিশ্মা কাকতিয়ে সংবাদ মাধ্যমৰ যোগেদি ঘূৰাই খুজিছে তেওঁলোকৰ পৰা